নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম যে মানুহে তোমাক ইগনোৰ কিয় কৰে। যদি কোনোবাই তোমাক ইগনোৰ কৰে তেতিয়া তোমাৰ কি কৰা উচিত। আগৰ ভিডিঅ'ত মই শিকাইছিলোঁ আনক কেনেকৈ ইগনোৰ কৰিব লাগে, মানসিকভাৱে কেনেকৈ খেল খেলিব লাগে। কিন্তু এই ভিডিঅ'টোত মই তোমাক শিকাম যে যদি কোনো ব্যক্তিয়ে তোমাক ইগনোৰ কৰে, তোমাক মূল্য নিদিয়ে, তেতিয়া কি কৰিব লাগে, কেনেকৈ ৰিয়েক্ট কৰিব লাগে, মানসিকভাৱে কেনেকৈ উত্তৰ দিব লাগে আৰু কেনেকৈ তেওঁৰ চলেৰে তেওঁৰ ওপৰত উল্টা আঘাত হানিব লাগে। সেয়ে মনোযোগ সহকাৰে ভিডিঅ'টো চাই থাকিবা, কাৰণ শেষলৈকে ভিডিঅ'টো চাই ল'লে জীৱনত কোনেও তোমাক ইগনোৰ কৰিব নোৱাৰে। আৰু তাৰ গেৰাণ্টি মই তোমাক দিছোঁ। পৃথিৱীত যিকোনো মানুহ তোমাৰ সৈতে যেনেকুৱা ব্যৱহাৰ কৰিছে, এইটো মনত ৰাখিবা যে সেই ব্যৱহাৰ কৰিবলৈ অনুমতি কিন্তু তুমি নিজেই তেওঁক দিছা। হয়তো তেওঁ তোমাক মূল্য দিব বা তোমাক ইগনোৰ কৰিব, সকলো কিন্তু তোমাৰ অনুমতিৰেই হৈছে। যেতিয়া কোনো ব্যক্তিয়ে তোমাক ইগনোৰ কৰে তেতিয়া সৰ্বপ্ৰথমে এইটো স্পষ্ট যে তেওঁ তোমাক হেৰুৱাৰ ভয় একেবাৰে নাই। তোমাক লৈ তেওঁৰ মনত ফেয়াৰ অফ লষ্ট 1% নাই। কিয়নো তেওঁৰ মনত যদি তোমাক হেৰুৱাৰ ভয় থাকিলহেঁতেন তেনেহ'লে তেওঁ কেতিয়াও তোমাক ইগনোৰ নকৰিলেহেঁতেন, তোমাক দেখিও নেদেখা নকৰিলেহেঁতেন। বিকজ আমি সেইবোৰকে উপেক্ষা কৰোঁ, দেখিও নেদেখাৰ ভাও জোৰোঁ, যিবোৰক আমি আমাৰ জীৱনত অলপো মূল্য নিদিওঁ, য'ত আমি ভাবোঁ থাকিলেও থাকক নাথাকিলেও নাই। মানুহে তোমাক ইগনোৰ কৰা, দেখিও নেদেখাৰ ভাও জোৰা, তোমাক ইগনোৰ কৰাৰ বহুত কাৰণ থাকিব পাৰে। কিন্তু এই ভিডিঅ'টোত মই কেইটামান গুৰুত্বপূৰ্ণ কাৰণৰ বিষয়ে আলোচনা কৰিম, যাৰ ওপৰত তোমাক কাম কৰাটো অতি প্ৰয়োজন। সৰ্বপ্ৰথম কাৰণ, মানুহে তোমাক কিয় ইগনোৰ কৰে। চোৱা, প্ৰথম কথা, যেতিয়া তোমাৰ আৰ্থিক অৱস্থা ভাল নহয়, এইটো সদায় মনত ৰাখিবা। যদি তুমি আৰ্থিকভাৱে দুৰ্বল, যদি তোমাৰ ফাইনেন্সিয়েল ষ্টেটাছ ভাল নহয়, মানুহে তোমাক ইগনোৰ কৰিবই। 100% সঁচা, মানুহে তোমাক ইগনোৰ কৰিবই। এইটো মনত ৰাখিবা। ইগনোৰ কৰাটো এটা পাৱাৰ প্লে বা ক্ষমতাৰ কৌশল। যেতিয়া কোনো ব্যক্তিয়ে তোমাক ইগনোৰ কৰে, অৰ্থাৎ তেওঁ চাব বিচাৰে তেওঁ ইগনোৰ কৰাৰ ফলত তুমি কিমান ভাঙি পৰিছা, তোমাৰ ওপৰত কিমান প্ৰভাৱ পৰিছে। কাৰণ মানুহক মজা লাগে যেতিয়া তেওঁ তোমাক ইগনোৰ কৰে আৰু তথাপিও তুমি তেওঁৰ পিছ নেৰা। তেওঁৰ ভিতৰত এটা সন্তুষ্টি জন্মে। চোৱা, মোৰ কাৰণে সি কিমান পাগল, মই অলপো গুৰুত্ব দিয়া নাই, তথাপিও মোৰ পিছত ঘূৰি ফুৰিছে বা মোৰ পিছ এৰা নাই। সেয়ে অত্যাধিক এভেইলেবল হৈ থকাটো বন্ধ কৰা, এতিয়াই বন্ধ কৰা। কাৰো জীৱনত প্ৰয়োজনতকৈ বেছি সোমাই নাথাকিবা, অতিমাত্ৰাত এভেইলেবল নহবা। 24 ঘণ্টা তেওঁ এবাৰ মাতিলে 4 বাৰ নাযাবা। আৰু শুনা, দ্বিতীয় কথা, যদি কোনো ব্যক্তিয়ে তোমাৰ সৈতে মানসিক খেল খেলিবলৈ ইগনোৰ কৰি থাকে তেন্তে তাৰ এটা কাৰণ হ'ব পাৰে। তেওঁ তোমাক তেওঁৰ উপস্থিতি অনুভৱ কৰাব বিচাৰে। মানে তেওঁ চেক কৰিছিল যে তেওঁৰ ইগনৰে তুমি কিমান ভাঙি পৰা। তেওঁ তোমাক উপেক্ষা কৰিছে যাতে তুমি নিজকে সন্দেহ কৰিবা, নিজকে দুখ দিবা, তোমাৰ মাজত পাজুল লাগিব। তুমি তেওঁৰ লগত কথা পাতিব চেষ্টা কৰি থাকিবা, তেওঁক মনাব চেষ্টা কৰিবা, কিন্তু একো লাভ নাই। কিয়নো তেওঁ তোমাক অলপ ৰিছপন্স দিব, পুনৰ ইগনৰেই কৰিব। আৰু এইটোৱে তোমাৰ ডাঙৰ ভুল। বাৰে বাৰে নিজকে প্ৰমাণ দি তুমি ভুল কৰিছা, এইটো সম্পূৰ্ণ ভুল। এনেকুৱা কেতিয়াও নকৰিবা। যদি কোনোবাই তোমাক ইগনোৰ কৰি আছে, তুমি নজনাৰ ভাও ধৰা। এনেকুৱা হৈ দেখুৱা যেন তুমি একো বুজিয়ে পোৱা নাই আৰু তুমি তেওঁক ডবল ইগনোৰ কৰা। তেতিয়া তেওঁ নিজেই কনফিউজ হ'ব। যদি কোনোবাই তোমাক ইগনোৰ কৰিছে তেন্তে তেওঁৰ এটাই উদ্দেশ্য, আৰু সেইটো হ'ল তুমি কি ৰিয়েক্ট কৰা। কিন্তু তোমাক একো ৰিয়েক্ট কৰাৰ প্ৰয়োজন নাই, উল্টাই তুমিও তেওঁক ইগনৰে কৰা। তেওঁক এইটো অনুভৱ কৰাব লাগিব যে তোমাৰ ওপৰত কোনো প্ৰভাৱ পৰা নাই। বহুবাৰ মানুহে তোমাক এই কাৰণেও ইগনোৰ কৰে যাতে তেওঁ তোমাক নিজতকৈ তলতীয়া অনুভৱ কৰাব পাৰে। কিন্তু এটা কথা সদায় মনত ৰাখিবা, ইগনোৰৰ উত্তৰ সদায় ইগনোৰ কৰিয়ে দিয়া যায়। যদি কোনোবাই তোমাক ইগনোৰ কৰিছে, তেওঁক তাৰ অকাত দেখুৱাৰ প্ৰয়োজন। ডবল ইগনোৰ কৰা। এতিয়া তুমি নিজকে এটা প্ৰশ্ন কৰা, তুমি কি কেতিয়াবা সেইজন মানুহকো ইগনোৰ কৰিব পাৰিবা যাক তুমি সঁচাকৈয়ে মূল্য দিয়া? নোৱাৰা নহয়। তেন্তে স্পষ্ট যে যিজনে তোমাক ইগনোৰ কৰিছে তেওঁৰ দৃষ্টিত তুমি মূল্যহীন। মানে তেওঁৰ দৃষ্টিত তোমাৰ কোনো ভেলু নাই। মানে তোমাৰ ওচৰত সেইটো নাই যিটোৱে তেওঁক বাৰে বাৰে তোমাৰ প্ৰতি আকৰ্ষিত কৰিব। মানে এতিয়ালৈকে তোমাৰ কোনো ভেলু সৃষ্টি হোৱা নাই তেওঁৰ বাবে। তোমাৰ কাষত সেইটো নাই যিটোৱে মানুহজনক তোমাৰ প্ৰতি আকৰ্ষিত কৰিব। সঁচাকৈ তুমি কি নিজকে ইমান দুৰ্বল বুলি ভাবা? তেওঁ তোমাক মূল্য দিয়া নাই সেইবুলি তুমি কি ভাঙি পৰিবা? যদি এনেকুৱা হৈছে তেন্তে তোমাৰ নিজৰ দৃষ্টিত তোমাৰ কোনো ভেলু নাই। যদি কোনো ব্যক্তিয়ে তোমাক বিনা কাৰণতে উপেক্ষা কৰিছে তেন্তে তুমি তাক তোমাৰ জীৱনৰ পৰা ঠিক সেইদৰে উলিয়াই দিয়া যিদৰে চাহৰ গিলাচৰ পৰা মাখিক উলিয়াই পেলোৱা হয়। তেওঁ অনুভৱ কৰিব লাগিব তেওঁৰ বাবে যদি তুমি মূল্যহীন তেন্তে তোমাৰ বাবেও তেওঁ মূল্যৱান নহয়। এইটো মনত ৰাখিবা। মানুহে তেতিয়াই তোমাক সন্মান কৰিব যেতিয়া তুমি নিজকে সন্মান কৰিবা। শেষত যেতিয়া তোমাৰ কাষত সেই দামী মূল্য সৃষ্টি হ'ব, মানুহ বাধ্য হ'ব তোমাৰ সৈতে সম্পৰ্ক গঢ়িবলৈ। ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি নিশ্চয় জনাবা।
আৰু এনেকুৱা ভিডিঅ' যদি চাই থাকিব বিচাৰা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।